Audio Jungle. Audio Jungle. তুমি এতিয়া যিটো কথা কৈছা সেইটো বহুত চিন্তনীয় কথা। মানে তুমি ৰিধিক বিয়া পাতি বুলি কৈছা যে, তুমি কথাটো ভাবি চিন্তি কৈছা নে তুমি সৰু কালৰ কথা ভাবি কৈছা? নাই, মই একেবাৰে ভাবি চিন্তিয়ে কৈছো মই তাইকে বিয়া পাতিম। আৰু শুনক, মোৰ দেউতাই একো কোৱা নাই ৰিধিক ভাল পাওঁ কওঁতে আৰু ৰিধিক বিয়া পাতিম কওঁতে। কিন্তু তোমাৰ মায়ে যে এইটো কেতিয়াও মানি নলয়। মাৰ কথা বাদ দিয়ক, লাহে লাহে মাও বুজি পাব যে স্নেহাতকৈ ৰিধি কিমান ভাল। মাৰ অলপ টকা পইচা লোভ আছে বাৰু, সেইটো নাই বুলি নকওঁ। ঠিক আছে, আৰু আপোনালোকে চিন্তা কৰিব নালাগে। মই গম পাইছো আপোনাৰ বেমাৰত কিমান টকা গৈছে, সেইকাৰণে তাইৰ বিয়া ধুমধামেৰে পাতি দিব নালাগে। দেউতা মই আহিম আৰু তাইক লৈ যাম এদিন। ভাল দিন এটা আহক, দেউতাৰ লগতো আলোচনা কৰি চাওঁ। ঠিক আছে বাৰু, এতিয়া মই গৈ থাকো নেকি? বহুত দেৰি হ'ল আপোনালোকলৈ ৰৈ। এতিয়া যাব নালাগে নেকি? ইমান দূৰ বা ৰাতি অকলে তাতে লগত এটা হোৱা হয় বেলেগ কথা আছিল। তাকেই, অকলে যাব নালাগে দিয়া। অকলে তোমাক এনেকৈ পঠিয়াই দিলে দেউতা বেয়া পাব নহয়। বোলে মোৰ ল'ৰাটো এৰাতি থাকিবলৈ কাৰণে সিহঁতৰ ঘৰত জেগা নোলাল। আজি ৰাতিটো থাকি যোৱা, কাইলৈ যাবাগে। কিন্তু মানুহে বা কি কয়? কি কব? একো নকয়। ঠিক আছে তেতিয়াহ'লে, আপোনালোকে কৈছে বাৰু মানিছো। কিন্তু বেলেগে বা ভাল পায় নে নাপায় মই ইয়াত থাকিলে? এষাৰ মাতো দিয়া নাই যে। ৰিধি, তুমি মই ইয়াত থকাটো বিচাৰিছানে? থাকা, মই আকৌ কেলে বেয়া পাম? মা দেউতা ঠিকেই কৈছে, ৰাতিখন তুমি অকলে যাব নালাগে। কাইলৈ ৰাতিপুৱা লাগিলে সোনকালে ওলাই দিবা। ঠিক আছে। মা, সমীৰণে ৰিধিৰ ঘৰলৈ গৈছে আৰু তাৰ মাকে একো কৰিব নোৱাৰিলে। তাৰ মাকৰ কথা নুশুনি দেউতাকৰ কথা শুনে। হ'ব দে, তই দুখ নকৰিবি। সেই ল'ৰাটোৰ কাৰণে তই মৰিব নালাগে। তাতকে ভাল ল'ৰা তোক লাইন লগাই দিম। আৰু মাকক মই শিকাই দিম। মোৰ ছোৱালীজনীক সপোন দেখাই সপোন সাকাৰ কৰা মজাটো পাব। মোৰ ছোৱালীজনী কি পুতলা বুলি ভাবিছা নেকি? যে মন গলে মাতিব, মন গলে দলিয়াই দিব? ইমান এলা পেচা ছোৱালী নহয়। সেই ডক্তৰৰ ফেমিলি ছোৱালী হয়। আৰু ডক্তৰ ফেমিলি কিমান ৰিচ সিহঁতে নাজানে। আৰু যৌতুকৰ লগত লাখ টকা দিব পাৰো, ইমানখিনি সামৰ্থ্য আছে আমাৰ। কিন্তু সেই ৰিধিৰ দেউতাকে এটা ফুটা কৰি নিদিয়ে। কিন্তু সেইজনীক আনিবলৈ মান্তি হল। চাই লম। হেল্ল', কি হ'ল? ইমান ৰাতি হ'ল তই আহি পোৱা নাই যে? দেউতা, ৰাতি হোৱাৰ কাৰণে আংকলে যাবলৈ মানা কৰিছে। কাইলৈ ৰাতিপুৱাতে যাম দিয়া। লগত কোনোবা এটা থকা হয় যাবলৈ দিলে হয়। এতিয়া অকলে যে যাবলৈ মানা কৰিছে। হয় নেকি? তাক ফোনটো দেচোন। ৰবা, এইটো লওক আংকল, দেউতাই কথা পাতে বোলে। হেল্ল' দাদা, তাক আজি নপঠিয়াও। ৰাতিও হ'ল নহয় বহুত। আমি পথাৰলৈ গৈছিলো, পথাৰৰ পৰা আহি পোৱা দেৰি হ'ল। সি ৰৈয়ে আছিল আমাৰ কাৰণে। ৰৈ থাকোতে দেৰি হ'ল। তাতে আমাৰ এই কবলৈও নকলে নহয় ই আহিছে বুলি, নহলে সোনকালে আহিলো হয়। হ'ব দে, একো নাই। তই যে তাক ৰাতিটো আশ্ৰয় দিছ সেইটোৱে বহুত। ঠিক আছে দাদা, হ'ব দে, এতিয়া ৰাখিছো। হ'ব দিয়ক। ল'ৰাই ফোন কৰিছে নেকি? ইমান সময় আহি পোৱা নাই যে? সি আজি নাহে, তাতে থাকিব। কি? সি আকৌ তাত কেলে থাকিব লাগে? ৰাতিখন গুচি আহিলে হ'ল। বাইক লৈ গৈছে, বাইকতে গুচি আহিলে হ'ল। ৰাতি কিয় থাকিব লাগে? আৰে, অকলে পঠিয়াই নিদিলে সিহঁতে। আৰু অকলে ৰাতিখন ল'ৰাটো কেনেকৈ পঠিয়াই দিয়ে? সিহঁতৰ মানৱতা বুলি কোৱা বস্তুটো আছে নহয়, তোমাৰ নিচিনা নহয়তো। আপুনি কবলৈ কি বিচাৰিছে? মানে মই বেয়া? তো ঘৰলৈ অহা ছোৱালীজনীক চাহ এটুপি নোখোৱাই পেলাই কথা শুনাই পঠিয়ালটো ভাল কথা নেকি? আজিকালি যিহে দিনকাল চলিছে, ছোৱালী কি ল'ৰা ওলোৱাটো দিগদাৰ হৈ গৈছে, সেইকাৰণে পঠিয়াই দিয়ে নাই। তাতে গাঁওখন ভিতৰুৱা গাঁও, জংঘল কিমান আছে। সিহঁতে সেইটো কথা বুজি পায়, সেইকাৰণে তাক পঠিয়াই দিয়ে নাই। সেইকাৰণে মানে মহাৰাজে বেগ চেগ পেকিং কৰি লৈ গৈছে তাত থাকিম বুলি? সি থাকিম বুলি যোৱা নাই, কথা পাতিবলৈ গৈছে। কি কথা? বিয়াৰ কথা। ৰিধি আৰু তাৰ। তুমি সিহঁতক যিমানখিনি অপমান কৰিছিলা সেইবোৰ সকলো পাহৰি ৰিধিক মোৰ ল'ৰাটোলৈ বিয়া দিব। এইটো কি আপোনালোকৰ ফাইনেল ডিচিছন নেকি? আৰু শুনা, এইখন ঘৰত যদি ৰিধি বিয়া কেতিয়াবা দুখতো থাকে, তেনেহলে কিন্তু কথাত দিগদাৰ হৈ যাব। তাইতো তেনেকুৱা ছোৱালী নহয়, কথা লগাই পৰা ছোৱালী। কিন্তু মই যদি কেতিয়াবা শুনো, চাই ল'বা। হ'ব আপোনাৰ মৰমৰ বোৱাৰী, মই একো কবলৈ নাযাওঁ। যি কৰে কৰি থাকক। যেতিয়া মানুহে চাবলৈ আহিব নহয় বোলে সমীৰণৰ ঘৈণীয়েকজনী কেনেকুৱা, তেতিয়া নিজেই দেখিব নহয়। কিনো বেয়া দেখিলা তুমি? তোমাতকেচোন দেখাত ভালহে। হ'ব হেৰ, বৰ ভাল দেখিছো নহয়। সৰুতেতো আৰু দেখিবলৈ বেয়া আছিলে, কলি মলি গোটেইজনী। এতিয়া তথাপি অলপ বগা হৈছে আৰু। কিন্তু স্নেহাক কোনো পাত্তা নাপায়। স্নেহাৰ মাকে মোক কিমান বেয়া পাইছে আপুনি জানে নেকি? আজিকালি ফোন ৰিচিভ নকৰা হ'ল, না ফোন কৰে, কথাই নাপাতা হ'ল মোৰ লগত। এইবোৰ সকলো আপোনালোকৰ পৰা হৈছে। মইতো কোৱা নাই যে স্নেহাৰ লগত বিয়া ঠিক কৰা বুলি। মই সৰুতে কৈ থৈছো যে ৰিধি আৰু সমীৰণৰ বিয়া হব। তুমি শুনা নোপোৱা নেকি মই কি কওঁ? আৰু যে নলগা যিমান লাগি যোৱাগে। আৰু স্নেহাৰ মাকজনী বহুত ভাল বুলি ভাবিছা তুমি? কাল হয় কাল, একো ভাল মানুহ নহয়, অহংকাৰী। অৱশ্যে এটা কথা মিলে তোমালোকৰ, দুইজনী একেই যে, অহংকাৰী। বিয়নী ভাল মিলিব। হা? মোক ঠাট্টা দি থৈ গ'ল?
ঠাট্টা দিবলৈ ভালকৈ জানে আৰু ধনী হৈছো যেতিয়া অলপ হ'লেতো অহংকাৰ থাকিবই ন এইখন গাঁৱত সেই সৰুতে অহা এতিয়া যে কিমান বছৰ মূৰত আহিছো দেউতাৰ চাকৰি বদলিৰ কাৰণে ক'ত যে থাকিছিলো নহয় কিন্তু মোৰ চবতছে প্ৰিয় গাঁওখনেই এইখন তোমাৰ যদি এইখন চবতছে প্ৰিয় গাঁৱে আছিল তেনেহ'লে অতদিনে অহা নাছিলা কিয় আহিম বুলি ক'লেও আহিব পৰা নাছিলো ইফালে কলেজৰ প্ৰেছাৰ ঘৰৰ প্ৰেছাৰ মায়েতো ক'তো যাবলৈ নিদিয়ে ফ্ৰেণ্ডছবোৰৰ লগত বাৰু ক'ৰবালৈ যাওঁ পাহৰিছিলো বুলি নোকোৱা কিয় ধেই কি যে কথা কোৱা পাহৰা হৈ জানো তোমাক আৰু ইয়াত বিচাৰি আহো মোৰ লগতো কৈয়ে আছিলো ইয়ালৈ আহিম বুলি সিও বুলিয়ে কৈছিল দেউতাৰ কথাটো সোধোতেহে গম পালো যে তুমি তাতে আছিলা আৰু তাত গৈ গম পালো তোমালোকে গুচি আহিলা সেইকাৰণে ইয়ালৈকে আহি দিলো ভালে কৰিলা ৰিধি কোনফালে যা বৰ্মা অলপ আগৰ পৰা আহোগে এয়া পিছে কৰ আলহী আপুনি চিনি নাপায় নেকি ভৱেশ আংকল যে ইয়াত যে চাকৰি কৰিছিলে সমীৰণ নেকি হয় সমীৰণী বাপৰে বাপ ইমান ডাঙৰ হৈ গ'ল ধৰিবকে পৰা নাছিলো কালি বেচেৰাটো তহঁতৰ ঘৰলৈ আহি মোকে সুধিছিল বোলে ক'ত গ'ল ইহঁতৰ মানুহবোৰ মই বোলো পথাৰলৈ গ'ল নহয় মই ইমান সোধ-পোছ কৰি নাথাকিলো আৰু মা দেউতা ভালে আছে নহয় বোপা আছে ভালে আছে আপোনালোকৰ ভাল নহয় ভালেই তহঁতৰ বন্ধুত্ব যে এতিয়াও এনেকৈ আছে দেখি কিন্তু বৰ ভাল লাগিছে এনেকৈ থাকিবি সদায় পিছে এতিয়া ক'ত যা সমীৰণে বোলে গাঁওখন অলপ ঘূৰে তাকে অলপ ফুৰাই লৈ আহোগে আজি সি যাবগৈ যে আচ্ছা মা দেউতা অহা নাই নেকি নাই অহা অকলে আহিছো মই ডেকা হলা আৰু অকলে আহিবলৈ পাৰা হৈ গলা অঁ এদি যা ময়ো এইফালে যাওঁ ঠিক আছে বৰ্মা হেৰি তালে ফোন নকৰে কিয় মই ফোন কৰিলেও ফোনটো ৰিচিভ নকৰে আপুনি কৰি নাচায় কিয় নে আজিও তাতে থাকিম বুলি ভাবিছে থাকিলে থাকক ইমান দিনৰ মূৰত গৈছে চাব কিন্তু কিবা গণ্ডগোল হ'ব পাৰিলে নহয় মই কাকো সোধা নাই মোৰ ল'ৰাক যদি কিবা ফচাই আৰু ফচাই পেলাই যদি তাত ৰাখে কি কৰিম মই ঠিক নাই তোমাৰনো সদায় এইবোৰ কিহৰ নাটক হা এনি টাইম কাজিয়া লাগি থাকে নেকি তোমাৰ কাজিয়া লাগু লাগি নাথাকে আপোনালোকে মোক বাধ্য কৰে কথা ক'বলৈ কাৰণে বুজিলে বাপেক পুতেক মিলি মোৰ মূৰটো গৰম কৰি দিছে মোৰ আৰু পগলা হ'বলৈ বেছি দিন নাই কি হ'ব যে নহয় এই মানুহজনী এই দুখীয়া ঘৰৰ ছোৱালীজনী বিয়া আনিলেই যেনিবা তাইৰ লগত যেনিবা সম্পত্তি দি নপঠিয়ালেই আমাৰ ঘৰত কি বস্তু আকাল হৈ আছে নেকি সেইবোৰকেতো এডজাষ্ট কৰি ল'ব পাৰে মৰিলে কি টোপোলা বান্ধি লৈ যাব নেকি এইবোৰ বস্তু চবতো তেনেকৈ পৰি থাকিব কথা ক'লে বুজি নাপায় সদায় এটা কথাকে লাগি থাকে মই যাওঁ দিয়ক আংকল আন্টি দেউতাই ফোন কৰিছিল ভালকৈ বাইক চলাবা দূৰৰ কথা হেলমেটটো পিন্ধি ল'বা ঠিক আছে হ'ব আন্টি তোমাৰ বেগটো ল'লা নহয় ললো আন্টি কথা এটা আছিলে কোৱা মোৰ ৰিধিৰ লগত অকলে কথা এটা পাতিবলগীয়া আছিলে মই যাবলৈ ওলোৱাৰ কাৰণে তাইৰ মনটো বেয়া কৰিছে ঠিক আছে পাতা পাগলী কিয় কান্দিছা মই আকৌ আহিম নহয় তোমাক নিবলৈ কাৰণে সেইবাৰ তোমাক একেবাৰে লৈ যাম আমাৰ ঘৰলৈ মই মাক মনাব লাগিব তুমি যদি তালৈ গৈ মোক পাহৰি যোৱা স্নেহাটো তাতে আছে তুমি যদি স্নেহা মনে মনে থাকা সেইবোৰ কথা মুখলৈ নানিবা সৰুৰ পৰা মই তোমাকে ভাল পাই আহিছো আৰু তোমাকে বিয়া পাতিম স্নেহা জাষ্ট মোৰ ফ্ৰেণ্ড হয় তাৰ বাহিৰে একো নহয় তাই মোক ভাল পাওঁ বুলি ক'লেই মই তাইক ভাল পাম নেকি মোৰ মন যাৰ লগত মিলিব মই তাইকে ভাল পাম এতিয়া কানা কথাখন নকৰিবাচোন মোৰ ভাল লাগিব জানো তুমি এনেকৈ কান্দি থাকিলে ইমান বছৰ মূৰত লগ পালো তাকো দুদিনৰ কাৰণে কিয় আহিব লাগে তুমি হ'ব দিয়া এইবাৰ একেবাৰে লৈ যাম বুলি কোৱা নাই জানো কেতিয়া আহিবা সোনকালে আহিম আৰু ফোন কৰি থাকিম তুমি চিন্তা নকৰিবা এতিয়া যাওঁ মই যোৱা যোৱাৰ আগতে হাঁহি এটাতো মাৰি দিয়া ভালকৈ যাবা ঠিক আছে তোমাৰ এই হাঁহি দিয়া মুখখন কথা ভাবি তেনেকৈ গৈ থাকিম আৰু হ'ব নালাগে ভাবিবলৈ ৰাস্তালৈ চাই যাবা ঠিক আছে বাই বাই আপুনি আমাৰ ঘৰত যে কিবা কথা আছে নেকি কথা তেনেকুৱা একো নাই চৰি ক'বলৈহে আহিছিলো কিয় বা মোৰ ল'ৰাটোক মই মনাব নোৱাৰিলো সি সেই গাঁৱলীয়া গঞাজনীকে লৈ আহিব বাপেকেও সেই একেই বাপেকেও পুতেকৰ ফালে আচ্ছা ঠিক আছে আনক আমাৰ কোনো আপত্তি নাই মোৰ ছোৱালী কোনো এলা পেচা ছোৱালী নহয় মই আপোনালোকতকে ৰিচ ফেমিলিত মোৰ ছোৱালীক বিয়া দিম আপোনাৰ ল'ৰাটোতো বেকাৰ একো কাম বন নকৰে বাপেকৰ টকাৰ ওপৰত খাই আছে যিহেতু এনেকুৱা ল'ৰা এটালে মোৰ ছোৱালীক বিয়া নিদিওঁ ময়ো ভালে পাইছো কথাটো আৰু আপোনালোকৰ ঘৰত যিহেতু গাঁৱলীয়া গঞা এজনী আহিব আপোনালোকেতো অসন্মান হ'বই কাৰণ আপোনালোকৰ বোৱাৰীকটো চাবলৈ আহিবই তেতিয়া সকলোৱে ফুচ ফাচ কথা ক'ব যে ইহঁতৰ বোৱাৰীজনী এনেকুৱা তেনেকুৱা তেতিয়া কাৰ মনত আঘাত দিব আপোনালোকৰ বেয়া লাগিব আমাৰ কোনো আহে নাযায় মই মোৰ ছোৱালীজনীক এনেকুৱা এজন ল'ৰালৈ বিয়া দিম যাতে সেই ল'ৰাজন সমীৰণতকৈ বহুত ওপৰত তাইক মই কেতিয়াও তলত নমাব নিবিচাৰো সমীৰণে কি ভাবিছে মোৰ ছোৱালীজনী তাক ভাল পাওঁ বুলি ক'লে সি যে নাকচ কৰি দিলে সেইটোক লৈ মোৰ ছোৱালীজনী লাজ পাই আছে বুলি ভাবিছে নেকি সেইটো কেতিয়াও নহয় তাক কৈ দিব
মোৰ ছোৱালীজনীৰ লাইফটো ধ্বংস হোৱাৰ পৰা বাচিলে। সেইবোৰ আপুনি কি কৈ আছে? আপোনাৰ ছোৱালীজনী কেনেকৈ ধ্বংস হৈ হৈ আমাৰ ঘৰত বিয়া হোৱা হয়? সমীৰণৰ দেউতাকেহে চাকৰি কৰে। সমীৰণে চাকৰি কৰে নেকি? তাইক যদি কিবা এটা বস্তু লাগতিয়াল হয় তেতিয়াহ'লেতো বাপেককহে খুজিব লাগিব নে পুতেকক খুজিব? সিটো একো কিনি দিবই নোৱাৰিব। তাৰপিছত কি হ'ব? ঘৰলৈ ফোন কৰি সুধিব বস্তু। আৰু আপোনালোকৰ কথা বহুত জানো মই। এইকাৰণে আপুনি স্নেহাৰ পিছত লাগি আছে, যাতে স্নেহাক বিয়া পাতি আপোনালোকে বহুত সম্পত্তি পাব। আৰু স্নেহা এইখন ঘৰৰ একমাত্ৰ ছোৱালী। আৰু সেই ছোৱালীজনীক যদি আপোনাৰ ল'ৰালৈ নিব পাৰে, তেনেহ'লে জানো আপোনালোকে মালামাল হৈ নাযাব? আৰু এইবোৰ সম্পত্তিটো গোটেইবোৰ সমীৰণৰ নামত হৈ যাব। সেইটো ভাবিতো আপুনি স্নেহাৰ পিছত পৰি আছে নহয় জানো? চি, আপুনি ইমান লেতেৰা মনৰ মানুহ। আমাক তেনেকৈ কৈছে আৰু কেনেকৈ ক'ব লাগে? আপোনালোক তেনেকুৱা প্ৰজাতিৰ মানুহ। উঠক ইয়াৰ পৰা, আৰু যাতে নেক্সট টাইম মোৰ ঘৰত ভৰি দিবলৈ নাহে। মোৰ ছোৱালী কোনো পুতলা নহয়। মন গ'লে আপোনাৰ ল'ৰাই কাষ চাপিব আৰু মন নগ'লে দলিয়াই দিব। মোৰ ছোৱালী মোৰ কাৰণে ৰাণী হয়, ৰাণী। আৰু মোৰ ৰাণীক যদি কোনোবাই হাৰ্ট কৰে তেনেহ'লে মই সহ্য কৰিব নোৱাৰো। আৰু আপোনালোকৰ ঘৰৰ পৰিয়ালটো সেই গাঁৱলীয়া গয়াজনীকে ডিজাৰ্ভ কৰে। এতিয়া ওলাই যাব পাৰে আপুনি। ইয়াত কানাকটা কৰি নাথাকিব। আৰু এইখন ঘৰত হুলস্থুল লাগিবলৈ নাহিব, কাৰণ এইখন এখন ভদ্ৰ মানুহৰ ঘৰ। আপুনি এনেকৈ ক'ব বুলি মই কেতিয়াও ভবাই নাছিলো। বহুত ভাল বুলি ভাবিছিলো আপোনাক। গম পাই গলো আপুনি কেনেকুৱা মানুহ। আহিছো দিয়ক। ভালেই হ'ল আপোনালোকৰ লগত মিতিৰ নকৰিলো, নহ'লে কি হ'ল হয় ঠিক নাই। যাওক যাওক, আমাৰ কথা শুনাবলৈ আহে। ভালকৈ দিছা মা। দিব লাগে এনেকুৱা মানুহক। আগত উঠাই গুৰিত কটা মানুহ এইবোৰ। তাকেই। মোৰ ল'ৰাটোক মই মানাম নহয়, তুমি চিন্তাই নকৰিবা। তেনেকৈ কৈছিল। এতিয়া কি হ'ল? সেইজনীকে বিয়া পাতিব। পাতক পাতক, কোনো আপত্তি নাই। এনেও ছ'চাইটিৰ মানুহে হাঁহিব সেইজনীক, যেতিয়া ইয়াত আহি চাদৰ মেখেলা পিন্ধিব। তাকেই। ইমান গেলা গৰমত কেনেকৈ যে মেৰিয়া কৰিয়া লৈ থাকে মই একেবাৰে সহ্য কৰিব নোৱাৰো দেই। আৰু সেইকেইদিন যে সমীৰণৰ লগত যে আছিলো, বাপৰে বাপ, কেনেকৈ যে কুৰ্তি চালৱাৰ পিন্ধি আছিলো নহয়। হাৱা টাইট হৈ গৈছিল। তথাপি সি মোৰ ফালে নাচায়, মোক ভাল নাপায়। তাৰ কাৰণে সলনি হলো মই। চিন্তা নকৰিবা, তোমাৰ বিয়া ধুমধামেৰে পাতিম, তাকো বহুত ধনী ঘৰৰ ল'ৰাৰ লগত। ঠিক আছে মা। কি হ'লে তোমাৰ? এনেকৈ কানি কুটি আহিছা যে, কি হ'ল? নাই একো হোৱা। গৈছিলা ক'লৈ তুমি? স্নেহাৰ ঘৰলৈ। কিয়? এনেই খবৰ এটা ল'বলৈ গৈছিলো। খবৰ ল'বলৈ কৈছে, কান্দি কুটি আহিছে যে, কেলে? স্নেহাৰ মা কিবা নিষ্ঠুৰ বুলি মই ভবা নাছিলো। মানে? তাই মোক আজি বহুত কথা শুনালে। মই কৈছিলো নহয় সেই মানুহগৰাকী ইমান এটা ভাল নহয় বুলি। তাৰ পিছতো তুমি সেই তাইৰ লগতে মিতিৰালি কৰিবলৈ বিচাৰিছিলা। মইনো কি জানো তাই যে এনেকুৱা ৰূপ ধৰিব বুলি। তাই যে পিঠি পিঠি ইমান হিংসা আছে মইতো জনা নাছিলো। মানুহ দেখিলেই গম পাওঁ। বাবা আহিল নে নাই? আছে, ভিতৰতে আছে। উঠনি আহিল। কিয়? তাৰ লগত দুটামান কথা আছে। কি কথা আছে? আপোনাক পিছত কম। আগতে মই তাৰ লগত কথাটো পাতি লওঁ। ঠিক আছে। আহি পালি? পালো মা। তুমি ক'লৈ গৈছিলা? স্নেহাৰ ঘৰলৈ। তুমি আকৌ স্নেহাৰ ঘৰলৈ কিয় গৈ থাকিব লাগে? মই কোৱা নাছিলো নেকি যে স্নেহাৰ লগত মোৰ কোনো সম্পৰ্ক নাই? তেনেহ'লে তুমি সেইখন ঘৰৰ লগত কিয় সম্পৰ্ক গঢ়িবলৈ বিচাৰিছা? সেইটোকে ক'বলৈ আহিছো। এতিয়াৰ পৰা আৰু সেইখন ঘৰৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। কি? তুমি যি শুনিছা সেইটোৱে সত্য। কিন্তু কিয়? তুমিতো ইমান সোনকালে স্নেহাৰ মাকক এৰা মানুহ নহয়। তেনেহ'লে স্নেহাৰ ঘৰত যিখিনি অপমান পাইছো মই, সেইখিনি অপমান পোৱাৰ পিছত যে স্নেহাক মই এইখন ঘৰৰ বোৱাৰী কৰিম, এইটো কেতিয়াও হ'ব নোৱাৰে। কি ক'লে? বহুত কথাই কৈছে মোক। বহুত দুখ লাগিছে মোৰ আজি। কাম এটা কৰ বাবা। কি কাম মা? ওলা। ক'লৈ? বলচোন তই। আৰে ক'লৈ সেইটো কোৱা। তই খালি মোৰ লগত বল, তাৰ পিছত গম পাবি আমি ক'লৈ গৈ আছো। কিন্তু মা। কোনো কিন্তু নাই। মই বল বুলি কৈছো, বল। ওলাগে। ঠিক আছে, দেউতাকো লৈ লোৱা। নালাগে দেউতাক, আমি দুয়োটাই যাম। অ'কে। ক'লৈ যোৱা মাকে পুতেকে? আমি জেগা এডোখৰ পৰা আহোগে। ক'ত যোৱা খাটাংকে কোৱা। আমি কৈছো নহয় জেগা এডোখৰ পৰা আহোগে। আহোঁতে দেৰি হ'ব পাৰে, চিন্তা কৰি নাথাকিব। ব'লা বাবা। ইহঁতৰ আকৌ কি হ'ল? মাকে পুতেকে ক'লৈ ওলাইছে? সুধোতেও ভালকৈ নক'লে। জানো পাই, ইহঁতৰ মনত কি খেলা থাকে সিহঁতেহে জানে। তথাপি যে খেতিখিনি উঠিলে সেইটোৱে মনটো ভাল লাগিছে। তাকেই। খেতিখিনি কৰিছো হয়, ভয়ো লাগি আছে বানে উটুৱাই নিয়ে বুলি। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু এইবোৰ কথা মনলৈ নানিব। বাহিৰত আকৌ কাৰ গাড়ী মাত? যাওকচোন চাই আহকে। কোন আহিলে কয় এইখিনি সময়ত? ৰবা চাই আহো। মা, তুমি যে মোক ইয়ালৈ লৈ আহিলা, কিয়? ইয়াত তুমি হুলস্থুল কৰিবলৈ আহিছা নেকি? চোৱা, ইয়াত কিন্তু কোনো হুলস্থুল নকৰিবা। মই অলৰেডি ৰিধিক কথা দিছো যে মই ৰিধিকে বিয়া পাতিম। তুমি আৰু একো খেলি মেলি নকৰিবা, কৈ থলো। ৰচোন তই ইমান অধৈৰ্য কিয় হৈছ? পিছত সকলো গম পাবি ৰ। আৰে আপোনালোক ইয়াত যে? নবীন, তোৰ লগত কথা এটা আছিল। কওকচোন বৌ। কোন আহিছে নো? আপোনালোক ইয়াত যে? ইয়ালৈ আহিছিলে নে এনে বেলেগ কৰবালৈ আহিছিলে?
বেলেগ কৰবালৈ কলৈ যাম ন? তোমালোকৰ ঘৰলৈকে আহিছো। হয় নেকি? আহক তেতিয়াহ'লে ভিতৰতে বহিব। কওকচোন বাৰু কি কথা কাৰণে আহিলে? বাবাৰ বিয়া নেকি? কি কথা কৈছা তুমি এইবোৰ? বাবাৰ বিয়া? তালে এতিয়ালৈকে ছোৱালী চোৱাই নাই মই। স্নেহাৰ লগত শুনিছিলো যে, তাকে বোলো বিয়াৰ চিঠি দিবলৈ আহিছে নেকি? নাই বিয়াৰ চিঠি দিবলৈ অহা নাই আমি। বহুত ডাঙৰ কথা এটা ক'বলৈ আহিছো। কি কথা? ৰিধি নাই নেকি? আছে। মাতাচোন। ৰিধি ৰিধি চাই এফালে ওলাচোন। আপোনালোক ইয়াত যে? সমীৰণ, তুমি? সমীৰণৰ বিয়া পাতিছো, তাকে তোমাক নিমন্ত্ৰণ দিবলৈ আহিলো। মা? তই অলপ মনে মনে থাকচোন, মোক কোৱাখিনি ক'বলৈ দে। কি? কাৰ লগত? আছে ছোৱালী এজনী, বৰ মৰম লগা, দেখাই শুনাই ৰূপে গুণে কামে বনে সকলোতে পাকৈত। হয় নেকি? ঠিক আছে দিয়ক। মা তাইক তুমি কিয় কন্দুৱাইছা? চৰি ৰিধি, এনে কৈছিলো। কইনাজনী কোন জানা? তুমি। কি? অ, তোমাক আমি খুজিবলৈ আহিছো তোমাৰ মা দেউতাৰ ওচৰত। তোমাক আজিয়ে লৈ যাম। আজিয়ে? তোমাৰ কিবা আপত্তি আছে নেকি? মোৰ কোনো আপত্তি নাই। আৰু নবীন, তোৰ কিবা আপত্তি আছে নেকি? আমাৰ আকৌ কি আপত্তি থাকিব? দুইটাই ইজনে সিজনক ভাল পায় আৰু ইমান সৰুৰ পৰা সিহঁতৰ বন্ধুত্ব। আৰু সমীৰণৰ ওপৰত আমাৰ বহুত বিশ্বাস আছে, সি যে আমাৰ ছোৱালীজনীক ভালকৈ ৰাখিব। হয় নেকি? আৰু আমাৰ ওপৰত বিশ্বাস নাই? আছে সকলোৰে ওপৰত আছে। আপোনালোকৰ নিচিনা ভাল মানুহ ক'তো নাই। অ আই, ইহঁতেচোন ইয়াতে সোমাই আছে। হায়ে দাদা, আপুনি? দেউতা, তুমিও আহি পালি ইয়াত? মাকে পুতেকে বহুত চালাক দেই। হয়, কমচে কম মোকতো ক'ব পাৰা ইয়ালৈ আহিছো বুলি। ইমান বছৰ হ'ল ইয়ালৈ নহা, মইতো আহিব পাৰিলো হয়। মনে মনে দুইজনে গাড়ী ওলাইছে আৰু গুচি আহিছে। পিছে ইয়াত কিহৰ মেল হৈ আছে? আপুনি একেবাৰে পিছে পিছে আহি পালেই। মই ভাবিছিলো আপোনাক ছাৰপ্ৰাইজ দিম। হয় নেকি? অ আকৌ, ৰিধিক লৈ যাবলৈ আহিছো আমাৰ ঘৰত বোৱাৰী কৰিবলৈ কাৰণে। অ মজা, তেতিয়াহ'লে এতিয়া দেৰি কৰি লাভ নাই আৰু। ব'লা ব'লা। ৰিধি, ওলো আগে যোৱা। ঠিক আছে। কি ল'ৰালে বিয়া দিলা তুমি মুখা? টকা পইচা আছে বুলি তালে বিয়া গলো, কিন্তু এতিয়া কি হ'ল? মৰম চেনে একো বুজি নাপায়, বুঢ়া যে বুঢ়াই। ৰচোন, কিয় তেনেকৈ কৈছ তই? আৰে সেই বুঢ়াটোতে এটা কাৰণে বিয়া দিছো তোক। সি মৰিলে গোটেইবোৰ সম্পত্তি তোৰ নামত হৈ যাব। গম পালি নে নাই? পাগল নেকি তই? কিন্তু মা, মৰম চেনে কেয়াৰিং এইবোৰতো ইম্পৰ্টেণ্ট। একো ইম্পৰ্টেণ্ট নহয়, মোৰ কাৰণে ইম্পৰ্টেণ্ট মা। তেনেহ'লে তই কি কৰিম বুলি ভাবিছ? মই ডাইভৰ্চ দিম। হোৱাট? তই পাগল নেকি? মা, মই বহুত ডাঙৰ ভুল কাম কৰিলো। সমীৰণে মোৰ কাৰণে বেষ্ট আছিল, কিন্তু সমীৰণে তোক ভাল নাপায়, ৰিধিক ভাল পায়, ৰিধিক। কিন্তু এইবোৰতো সকলো তোমাৰ কাৰণে হৈছে ন? তুমি সৰুৰ পৰাই মোক অহংকাৰী হ'বলৈ শিকালা, মানুহক মৰম চেনেৰে কথা ক'বলৈ নিশিকালা, যাৰ কাৰণে মই ৰিধিৰ লগত তেনেকৈ বিহেভ কৰিলো। আৰু ৰিধিৰ লগতে নহয়, সকলোৰে লগত তেনেকৈ ব্যৱহাৰ কৰো মই। সেইটো সৰুৰ পৰা অভ্যাস হৈ গ'ল মোৰ। সেইটো কাৰণতে সমীৰণে মোক বেয়া পায়। আৰে মনে মনে থাকা, এনি টাইম সমীৰণ কৰি নাথাকিবা। কি আছে তাৰ ওচৰত? হা, একো নাই। তথাপিতো ৰিধি তাৰ লগত সুখী আছে নে নাই? একো নাথাকিলেও টকা পইচা নহলে আজিকালি মিছা। ঘৰতে দেখা নাই নেকি? দেউতা চাকৰি কৰে, মই চাকৰি কৰো, ইমান ধুনীয়াকৈ বিন্দাছ ঘৰখন চলি আছে। তোক ভাল স্কুলত পঢ়ালো, কলেজত পঢ়ালো, এতিয়া ভাল ল'ৰাৰ লগত বিয়া দিছো। একোতে কমি হবলৈ দিয়া নাই তোক। কাৰ বাবে? টকাৰ বাবে। টকা পাৱাৰ কিমান তই নাজান। কিন্তু মা, তুমি টকাহে পাইছা, দেউতাৰ মৰমখিনি তুমি পাইছা জানো? ইজনে আনজনক কিমান দিনৰ মূৰত লগ পোৱা, সেইটো ঠিক নাই। তাতকৈতো সেই ঘৰত থকা মানুহবোৰে বেষ্ট। এটলিষ্ট নিজৰ হাজবেণ্ড ৱাইফৰ লগতো ধুনীয়াকৈ থাকিব পাৰে। তই পাগল হলি, তোৰ লগত মই কথা নাপাতো। যা, তই এতিয়া যা। আৰু শুন, কেনেবাকৈ যদি তই ডাইভৰ্চ দিয়, তেনেহ'লে কৈ থলো, এইখন ঘৰতে সোমাব নোৱাৰ। গিৰিয়ে ঘৰতে থাক, বিন্দাছ খাই বৈ আছ, সেইটোৱে তোৰ লাক বুলি ভাব। যি লাগে বুলি কয় তাকে আনি দিয়ে। আৰু কি লাগে তোক? হ'ব দিয়া মা, যাওঁগে। ৰিধি, ৰিধি। অ মা, কওক। দিনৰ দিনটো ঘৰৰ ভিতৰত সোমাই কি কৰি থাক? মা, কাম কৰি আছিলো মই। কাম কৰি আছিলি হা? সঁচাকৈ কাম কৰি আছিলো। কিবা হ'ল নেকি? কিবা হ'ল নেকি মানে? বহুত কিবা কিবি হ'ল। কি হ'ল মা? মইচোন একো গমেই পোৱা নাই। গম নাপাবি এইটো, ভিতৰত সোমাই থাকিলে ক'ত গম পাবি? এই দিনৰ দিনটো যে ভিতৰতে সোমাই থাক, ক'তো ওলাই যাবলৈ মন নাযায় নেকি? মা, কিনো মা কৈ আছ? এই আমাৰ পাখনটোতো ক'ত গ'ল? আছে। কি হ'ল? কিহৰ ইমান হুলস্থুল? তই চাগে শুইয়ে আছিলি? শুই আছিলো। ঘৈণীয়ে কি চাকৰ নেকি? ৰাতিপুৱা সোনকালে উঠি যে গোটেই কাম বন কৰে। মইতো কওঁ এটাই, ইমান সোনকালে নুঠে ইয়াত, তাইহে সোনকালে উঠি আহে। নহয় মানে মা, আমাৰ গাঁৱলীয়া মানুহবোৰ সোনকালে উঠে, সেইকাৰণে মোৰ অভ্যাস হৈ গ'ল। আৰু একো নহয় দিয়ক, ঘৰৰ কামবোৰহে কৰো। নিজৰ ঘৰ যেতিয়া। তহঁত দুটা যে বিয়া হোৱা দিনৰ পৰা ক'তো ফুৰিবলৈ যোৱা নাই, মনত আছে? ক'তনো যাম? হাই, ক'তনো যাম মানে? তাইক এটলিষ্ট শ্বপিং মললৈ লৈ যা, কিবা কিবি শ্বপিং কৰাই দিবি। আৰু ৰিধি, ইয়াত তুমি এনেকৈ চাদৰ মেখেলা নিপিন্ধিলে হ'ব, কুৰ্তি চালবাৰকে কিনি আনিবি, তাকে পিন্ধিবি। মই আকৌ তুমি তাৰপৰা ক'ব নাই দেই, তই বুলি ক'লেহে মোৰ নিজৰ লাগে। হ'ব দিয়ক মা, মোৰ মায়েও তই মই কয়, মোৰ সেইটো কথাই ভাল লাগে। এতিয়া দুইটাই ওলাগে, শ্বপিং কৰি আহাগে। মা, মোৰ পাকঘৰত কাম অলপ আছে, সেইখিনি কৰি লওঁ নেকি?
কোনো দৰকাৰ নাই সোনকালে ওলা হৈ যা দুইটাই ঠিক আছে মা হ'ব দিয়া ইমান ডাঙৰ আজিলৈকে আহিয়ে পোৱা নাই প্ৰথমবাৰ আহিছো সেইটোৰ পৰা আহি থাকিবা দিয়া মায়ে পাৰ্মিশ্যন দিলে যেতিয়া তাকেই সমীৰণ স্নেহা কোন হয় মোৰ ফ্ৰেণ্ড হয় অ' আচ্ছা স্নেহা এইজন তোমাৰ হাজবেণ্ড নেকি হয় হেল্ল' হেল্ল' হাই স্নেহা কেতিয়াও কোৱা নাই তোমালোকৰ কথা ইমান হাজ ফ্ৰেণ্ড নহয় আৰু নৰ্মেল তোমালোক হাজবেণ্ড ৱাইফ নেকি হয় আমি হাজবেণ্ড ৱাইফ বহুত ধুনীয়া জড়িত তোমালোকৰ ভাল লাগিছে থেংক ইউ এইজনী ৰিধি নেকি হয় ৰিধি চৰি কিয় সৰুতে তোৰ লগত যি কৰিলো তাৰ কাৰণে হ'ব দে সেইবোৰ কথা মই এতিয়া ধৰি থকা নাই নহয় সেইবোৰ কথা কেতিয়াবা পাহৰিলো তই বহুত লাকি সৰুতে যাক ভাল পাইছিলি তাকে পালি কিন্তু মই বহুত আনলাকি কিয় নকওঁ আৰু দে ক'লে বহুত দীঘলীয়া হৈ যাব ভালকে থাকিবি দুয়োটাই যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল তোলৈও হ'ব দে যা শ্বপিং কৰাকে আমিও যাওঁ ঠিক আছে যা সমীৰণ আহিছো দিয়া যোৱা তাইক দেখি এনেকুৱা লাগিছে তাই কিবা দুখত আছে অভিয়াছলি থাকিব কম অহংকাৰ নেকি এতিয়া সেই টকা আঙুলটোত পালে বেয়াই লাগিছে দেখি বেচেৰিজনীৰে তুমি একো কিয় বেয়া পাব লাগে যে তোমাৰ লগত যিখিনি কৰি থৈছো মনত নাই সেইবোৰ পাহৰিলো আৰু মই হ'ব দিয়া বাদ দিয়া বেলেগৰ কথা ব'লা এতিয়া শ্বপিং কৰোঁগে ঠিক আছে ব'লা